নমস্কাৰ বহুত দিনৰ মূৰত আকৌ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ মানে বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ কাৰণ ভাল কণ্টেণ্ট পোৱা নাছিলোঁ কণ্টেণ্ট বুলিয়ে নহয় মানে সময়ো পোৱা নাছিলোঁ আৰু অকণমান ইউটিউবৰ পৰা আঁতৰি থাকিবলগীয়া হৈছিলে বিশেষ কিছুমান কাৰণত আজি ওলাই আহিলোঁ অলপ ফুৰিবলৈ এইটো মোৰ লগত আছে সুভাষ আৰু দুইটা মানে ওলাই আহিছোঁ অলপ দূৰলৈ যাম সেইটো কাৰণে ভাবিলোঁ আপোনালোকক দেখাওঁ বস্তুটো জাৰ্ণিটো দেখাম দুদিনমানৰ কাৰণে ওলাই আহিছোঁ এয়া জেকেট চেকেট পিন্ধিবলৈ যদিও গৰম বেছি হৈ আছে তথাপিও জেকেট চেকেট লৈ ওলাই আহিছোঁ মানে কাইলৈ দিনটো থাকি পৰহিলৈ আকৌ ঘৰলৈ ৰিটাৰ্ণ হ'ম গতিকে আপোনালোকক দেখাম চব আৰু ওলাই আহিছোঁ ক'লে গম পাইছেনে আমি ওলাই আহি আছোঁ এতিয়া বৰ্তমান অৰুণাচললৈ যাম অৰুণাচল মানে একদম গৈ পিনি ইটানগৰ পামগৈ নাহৰলগুন ইটানগৰ আপোনালোকক চব তাৰ ধুনীয়া ধুনীয়া ঠাইবিলাক দেখাম গতিকে আপোনালোকে একদম ভিডিঅ'টো লাষ্টলৈকে চাই থাকক আৰু এতিয়া আমি আহি পাই গ'লোহি সোৱণশিৰি নৈ আৰু এইখনে হৈছে ব্ৰহ্মপুত্ৰ আটাইতকৈ ডাঙৰ মানে উপনৈ আৰু কেইদিনমানৰ আগতে কি হৈছিলে ইয়াত যিটো মানে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প তাৰ এটা ডেম বন্ধ হৈ গৈছিলে সম্পূৰ্ণভাৱে মানে কেইবাটাও সুৰংগই দি যে পানীটো আহে নহয় তাৰ এটা সুৰংগ মানে বন্ধ হৈ গৈছিলে বাৰীকেইটাইতো পানীও আহি থকা নাছিলে সেইটোৱেদি আহি আছিলে আৰু সেইটোৱেদি আহি থাকোঁতে সেইটো বন্ধ হৈ যোৱাৰ কাৰণে ভাগি পিনি বন্ধ হৈ গৈছিলে আৰু তাৰ কাৰণে মানে পানী আহিবলৈ নোৱাৰি পিনি সম্পূৰ্ণভাৱে পানী শুকাই গৈছিলে এতিয়া অলপ আহিছে পানী আৰু মোৰ মানে বাইকখনত নাছিলে ইঞ্চুৰেঞ্চ প্লাছ পলিউশ্যনো নাই গতিকে এই দাদাৰ দোকানত আহিলোঁ দাদাই পলিউশ্যনটো কৰি দিম বুলি কৈছে পলিউশ্যনটো কৰি লওঁ তাৰপিছত ইঞ্চুৰেঞ্চটো কৰি দিম বুলি কৈছে তাৰপিছত পলিউশ্যনটো আকৌ ইফালে কৰিবগৈ লাগিব তাৰপিছতে আকৌ যাম এতিয়া পোনে এফালে আমি যোৱাহেঁতেনে পাই গ'লোহেঁতেন লখিমপুৰ কিন্তু এতিয়া লখিমপুৰলৈ আমি নাযাওঁ লখিমপুৰৰ এইটো বাইপাছে এফালে গ'লে লীলাবাৰী এয়াৰপৰ্ট পায় আৰু এইফালে সোমাই দিলোঁ সেইটো কাৰণে আমি এফালে অলপ শ্বৰ্টকাট হ'ব এফালে গৈ পিনি আমি হাৰমতি হৈ সোমাই দিম লখিমপুৰ অৰুণাচললৈ তাতো পাছ ল'ব লাগিব গৈ লওঁ চাওঁ লগতে পাছ পাওঁ নে নাপাওঁ কেনেকৈ কি কৰিব লাগে মই আগতে যোৱা নাই যিহেতু চাই লওঁ হাৰমতি পাৰ হৈ আহি পিনি অৰুণাচলৰ এৰিয়াত লাহে লাহে সোমাইছোঁহি পাহাৰীয়া এৰিয়াত আৰু আহি পিনি আমি এতিয়া অৰুণাচলত তেল ভৰালোঁ আমাৰ অসমত হ'ল ৯৯ টকা ইয়াত দেখিছেনে ৯২ টকা ৫০০ টকা তেলটো ভৰাই লৈছোঁ ফাইনেলি পাই গ'লোহি অৰুণাচল আহি পিনি দাদাৰ ৰুমত পাই গ'লোহি কাইলৈ আছে মোৰ একচুৱেলি এটা এক্সাম আছে ইটানগৰত আৰু সেইটো কাৰণে আজি মই ইয়ালৈ আহিলোঁ অৰুণাচলৰ এতিয়া নাহৰলগুনত আছোঁ নাহৰলগুনৰ পৰা কাইলৈ সোনকালে গুচি যাম এক্সাম দিবলৈ আৰু এক্সামটো দি আপোনালোকক আৰু দেখাম কাইলৈ কি কি হয় আজি আপোনালোকৰ ইমানেই আছিলে ফাইনেলি পাই গ'লোহি যে এইটো কথাটো ক'লোঁ আৰু কাইলৈ দিম ধুনীয়া ধুনীয়া আৰু কি দেখোঁ কি ভাল বস্তু পাওঁ দেখাম এতিয়ালৈ বাই বাই